গড় ওলাইছে গড় অকল দিনতেই নহয় নিশাও জনঞ্চলত এটা গড়ে চলাইছে উপদ্ৰৱ নিশা হলেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় অঞ্চলবাসীয়ে আৰু দিনৰ ভাগত খেতি পথাৰ অনিষ্ট কৰি কৃষকৰ ফচল নষ্ট কৰিছে এই গড়টোৱে এই দৃশ্য যোৰহাটৰ বিগত প্ৰায় 15টা দিনে যোৰহাটৰ চাৰিগাঁও অঞ্চলৰ হাতীবৰা ধাপ কাঠনিয়াৰ কুৰি নেওগৰ চুক আদি একাধিক গাঁৱত চলাইছে সন্ত্ৰাস গড়টো আজি প্ৰায় 15 দিনমান আগৰ পৰা এইখিনি এটুকা হাবি ফুটুকানি আছে তাত সোমাই থাকে ৰাতি ঠিক 7টা 6:30 7:30 ভিতৰত ওলাই পেলাই ৰাইজৰ বাৰী ঘৰবিলাক অত্যাচাৰ কৰা মোৰতো বহুত ক্ষতি কৰিছে 3খন বাৰীত ৰঙলাও বন্ধাকবি কেপচিকাম আৰু আপোনাৰ ওলকবি আৰু বকুলি সেইখিনি সকলো শেষ কৰি দিলে এই পৰ্যন্ত বন বিভাগে গড়টো খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে সমান্তৰালভাৱে ৰাইজে গড়টো বনাঞ্চল অথবা কাজিৰঙালৈ খেদি পঠিয়াবলৈ আহ্বান জনাইছে